ঢিং সমষ্টিত বিৰোধীৰ ঐক্য মিত্ৰজোঁটৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ মেহবুব মুক্তাৰৰ হৈ প্ৰচাৰ চলাই সাংসদ ৰকিবুল হুছেইনে ঢিং সমষ্টিত নিৰ্বাচনী ৰণদংকা আৰম্ভ সমষ্টিটোৰ কেওফালে নিৰ্বাচনী প্ৰচাৰ ও প্ৰসাৰ তীব্ৰতৰ হৈ পৰিছে বুধবাৰে সমষ্টিটোৰ বটাবাৰী আৰু ধনিয়াভেটি কলাবজাৰত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হৈ যায় উক্ত সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থী মেহবুব মুক্তাৰৰ হৈ প্ৰচাৰ চলাই সাংসদ ৰকিবুল হুছেইনে আৰু ৰাইজক মেহবুব মুক্তাৰক ভোট দিবলৈ আহ্বান জনায় লগতে আছাউদ্দিন ওৱেইছিৰ অসম আগমনে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ একো প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে AIUDF দলটো বিজেপিৰ বি টিম বুলিও আখ্যা সাংসদ ৰকিবুল হুছেইনৰ উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত সহস্ৰাধিক ভোটাৰ ৰাইজৰ উপস্থিতিয়ে এইবাৰ ঢিং সমষ্টিত পৰিৱৰ্তনৰ দিশ সূচাইছে চৌদিশে আজি আপোনাৰ কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ হাৱা উজনি কওক নামনি কওক বৰাক কওক ব্ৰহ্মপুত্ৰ আপোনাৰ পাহাৰ সকলোফালে সেইকাৰণে আজি আমি মিত্ৰজোঁটৰ এটা হাৱা আহিছে সেই হাৱা আজি আহি প্ৰায় ঢিং সমষ্টিতে পৰিছে মইতো ক'ব নালাগে ঢিং সমষ্টিত যে মিত্ৰজোঁটৰ কেণ্ডিডেট ৰাইজৰ দলৰ কেণ্ডিডেট কংগ্ৰেছ দলৰ কেণ্ডিডেট আমাৰ উদীয়মান যুৱক মেহবুব মুক্তাৰ জিকিব সেই কথা হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিছে অন্যটো নালাগে গতিকে আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী সাহস দূৰ কৰিব গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব আমি সকলো মিলি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো মিলি আমি সুখে শান্তিৰে থাকিব পাৰিম তেওঁতো মোদীৰ মেইন মানুহ নৰেন্দ্ৰ মোদী ডাঙৰীয়া মেইন মানুহ নৰেন্দ্ৰ মোদী ডাঙৰীয়া মেইন মানুহ আৰু হিমন্ত বিশ্বৰ মেইন মানুহ বদৰুদ্দিন আজমল ওৱেইচি ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মেইন মানুহ যিজনে আমাৰ কেন্দ্ৰত চৰকাৰ হোৱাত আমাৰ অসুবিধা কৰিলে গতিকে এইখন মধ্যপ্ৰদেশ নহয় এইখন মহাৰাষ্ট্ৰ নহয় এইখন বিহাৰ নহয় এইখন অসম এইখন শংকৰ আজানৰ দেশ ইয়াত তেখেতৰ উচতনিমূলক কথা কোনো কামত নাই নগৰৰ পৰা আহিয়া আহমেদ ৰিপৰ্ট 24 অসম